নমস্কাৰ বন্ধুসকল। যদিহে আপুনি ভাবে যে মোৰ জীৱনটো চেঞ্জ হোৱা দৰকাৰ, মোৰ জীৱনটো এটা সুন্দৰতম ৰূপত লৈ যোৱা দৰকাৰ, মেৰিগোল্ড হোৱা দৰকাৰ, মই ভবাখিনি, মই বিচৰাখিনি, আশা কামনা কৰাখিনি এটা প্ৰাপ্তিৰ দিশত নিয়াটো দৰকাৰ, তেতিয়াহ'লে নিশ্চয় আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। কিয়নো আমি যিবিলাক বিষয় আলোচনা কৰোঁ, এই বিষয়খিনিয়ে বহুজন লোকৰ জীৱন চেঞ্জ কৰিছে। আপোনাৰো জীৱন চেঞ্জ কৰিব। মাত্ৰ ইয়াক ক্ৰমাগতভাৱে চিষ্টেমিক অভ্যাস কৰা দৰকাৰ। আৰু কথাখিনি আপুনি ভালকে বুজি উঠা দৰকাৰ। যেতিয়া আপুনি ভালকে শিকিব, ভালকে কৰিব আৰু ভালকে বুজিব, তেতিয়া আপুনি নিশ্চয় ভাল ফল লাভ কৰিব। গতিকে আহক বন্ধুসকল, আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আমি যেতিয়াই ৰেইকি, এক্সিছ বাৰ্ছ, EFT, ব্ৰেইন ৱেভ, সপোনপূৰ্ণ ইত্যাদি প্ৰক্ৰিয়াৰ ওপৰত আমি কণ্টেণ্ট প্ৰস্তুত কৰোঁ। আমি চেষ্টা কৰোঁ যাতে এই বিষয়বিলাকে আপোনাৰ জীৱনত চেঞ্জ আনে। আপোনাৰ যি নিগেটিভ ধাৰণাবিলাক বা জীৱনৰ প্ৰতি যিবিলাক নিগেটিভনেছ থাকে, সেই নিগেটিভনেছবিলাক আঁতৰাই এটা সুন্দৰ জীৱন আপুনি লাভ কৰে। আৰু আপুনি নিজেই এই ধৰণৰ বিষয়বিলাকত অভ্যাসৰ লগতে অন্য 10জনক আপুনি প্ৰেৰণাৰ জৰিয়তে উৎসাহ যোগায়, যাতে বহুজন লোকৰ জীৱনত এটা সুন্দৰ বাতাবৰণ তেওঁলোকে লাভ কৰে আৰু সুন্দৰ জীৱন তেওঁলোকে লাভ কৰে। বন্ধুসকল, আমি এক্সিছ বাৰ্ছ, ৰেইকি, EFT এই ধৰণৰ যিবিলাক থেৰাপি, তাক আমি অভ্যাস কৰোঁ। এইবিলাক কৰোঁতে কিছুমান বিষয়ত আমি সদায় কেয়াৰফুল হ'ব লাগে। আমি কেয়াৰফুল হোৱাটো দৰকাৰ। আৰু আমি নিজক সদায় কিছুমান নিয়ম বা ৰুলছ মনত ৰাখিব লাগে। যেনেকৈ আমি যেতিয়া ৰেইকি অভ্যাস কৰোঁ, আমি নিজক এটা শক্তিশালী কৰিবলৈ চেষ্টা কৰা দৰকাৰ। নিজৰ ভিতৰৰ যি অফুৰন্ত শক্তি, নিজৰ ভিতৰৰ এনাৰ্জি, তাক আমি আণ্ডাৰষ্টেণ্ড কৰা দৰকাৰ, বুজি উঠা দৰকাৰ। তাক আমি বিচাৰি উলিয়াব লাগে। যেতিয়া আপুনি নিজৰ ভিতৰত থকা শক্তিক আৱিষ্কাৰ কৰে, নিজৰ ভিতৰত থকা এনাৰ্জিক আপুনি আৱিষ্কাৰ কৰে, আপুনি লাহে লাহে অনুভৱ কৰে যে আপুনি অন্যজন লোকৰ জীৱন চেঞ্জ কৰিছে, অৰ্থাৎ পৰিৱৰ্তন কৰিছে। গতিকে নিশ্চয় আপুনি অন্যজন লোককো ইয়াৰ প্ৰেৰণা দিব পাৰে। নিজৰ ভিতৰৰ যি সুখ অনুভূতিবিলাক, নিজৰ ভিতৰত যিখিনি আপুনি বুজি পাব লাগে, সেইখিনি বুজিবৰ কাৰণে অন্ততঃ কিছু সময়ৰ অভ্যাস আপুনি ৰাখিব লাগে। আপুনি বুজিবলৈ প্ৰয়াস কৰিব লাগে। ঠিক সেইধৰণে যেতিয়া আপুনি এক্সিছ বাৰ্ছ প্ৰেক্টিছ কৰে, এক্সিছ বাৰ্ছ প্ৰেক্টিছ কৰিলে আমাৰ যি মানসিক অৱস্থা, ই অতি সোনকালে চেঞ্জ হয় বা ষ্টেপ মতে চেঞ্জ হৈ যায়। আপোনাৰ ভিতৰত এনেকুৱা এটা ভাৱ আৰম্ভণি হয় যেন এতিয়াৰ পৰা মোৰ জীৱনটো চেঞ্জ হ'ব।
এতিয়াৰ পৰাই মোৰ জীৱনটোত নতুন আৰম্ভণি হ'ব আৰু এটা সুন্দৰতম দিশত গতি কৰিম। এই যে পজিটিভ ধাৰণাটো আপোনাৰ ভিতৰলৈ আহে, এই পজিটিভ ধাৰণাটোৱেই আপোনাৰ জীৱনটোৰ বাকী সময় চেঞ্জ কৰে, আপোনাক অতি সুন্দৰতম দিশত লৈ যায়। এক্সিছ বাৰে সেই পইণ্টকেইটাক ক্লিক কৰে, সেই পইণ্টকেইটাক আপোনাৰ বাৰ্ছ ৰানিং কৰে, যিকেইটা পইণ্টছ আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয়, যিকেইটা পইণ্টছ আপুনি হিলিং কৰিলে বা আপুনি বাৰ্ছ ৰানিং কৰিলে আপোনাৰ জীৱনত মেৰিগোল হোৱাটো স্বাভাৱিক। আমি এনেও আমাৰ যেতিয়া কোনোবা মূৰত হাতখন বলাই দিয়ে, হাতখন মূৰত দিয়ে, তেতিয়া আমি ৰাইট ফিল কৰোঁ, নহয়নে? আমি শুদ্ধ অনুভৱ কৰোঁ। ঠিক সেই ধৰণে এক্সিছ বাৰে সেই পইণ্টছকেইটা ক্লিক কৰে, যিকেইটা পইণ্টছ ক্লিক কৰিলে আপুনি মেৰিগোল নিশ্চয়কৈ লাভ কৰিব। আপুনি সঠিক দিশত আপোনাৰ জীৱনটোক লৈ যাব পাৰিব। সেইকাৰণে আমি তাৰ অভ্যাস কৰিব লাগে। ঠিক সেই ধৰণে আমি আমাৰ যিবিলাক অন্য বিষয়, যিবিলাক EFT আমি টেপিং কৰোঁ বা অন্য যিবিলাক বিষয় আমি প্ৰেক্টিছ কৰোঁ, এই অভ্যাসবিলাক কৰিবলৈ যাওঁতে আমি আমাৰ যি মানসিক অৱস্থা তাক আমি পজিটিভ কৰিব লাগে, তাক আমি এটা পজিটিভ ধাৰণা ল'ব লাগে। মেৰিগোল তাৰ পিছতহে হ'ব, তাৰ পিছতহে আপোনাৰ জীৱনত চেঞ্জ আহিব, তাৰ পিছতহে আপুনি আপোনাৰ জীৱনত বিচৰা যি আশা কামনা তাক আপুনি লাভ কৰিব। সাধাৰণতে আমি আমাৰ জীৱনটোক যিবিলাক কামনা কৰোঁ, আমাৰ জীৱনটোত যিবিলাক আমি বিচাৰোঁ, যেনেকৈ আমি নিজকে ৰাজসিকভাৱে আমি কামনা কৰোঁ, তামসিকভাৱে আমি কামনা কৰোঁ বা স্তৈকভাৱে যিবিলাক আমি কামনা কৰোঁ, প্ৰকৃতাৰ্থে আপুনি দেখিব যে আপোনাৰ যিবিলাক আশা কামনা, এই আশা কামনাবিলাক সদায় সঠিক দিশত যোৱাটো দৰকাৰ, তাক আপুনি লৈ যোৱাটো দৰকাৰ। বহু সময়ত আমাৰ যি আশা আকাংক্ষাবিলাক তাক আমি পজিটিভ দিশত নলৈ নিগেটিভ দিশত লৈ যাওঁ। গতিকে আপুনি নিজৰ যি ইচ্ছা আকাংক্ষাবোৰ, আপুনি নিজৰ জীৱনটোত যি আপুনি বিচাৰে তাক আপুনি সদায় শুদ্ধ দিশত ভাবিব লাগিব, তাক আপুনি সদায় এটা পজিটিভ দিশত ভাবিব লাগিব। তেতিয়াহে আপুনি নিজৰ জীৱনটোত যিকোনো আপুনি বিচাৰে, আপুনি যি বিচাৰে সেয়া আপুনি প্ৰাপ্তি কৰিব, লাভ কৰিব আৰু নিজৰ জীৱনটোক এটা নতুন ৰূপ দিব। আপুনি সুন্দৰতম জীৱন আপুনি কটাব। গতিকে আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ধন্যবাদ।